নতুন কথা শিকিম আজি সেয়েহে স্বাগতম জনাইছো সিভিল সার্ভিস স্কুল ইউটিউব চেনেলটোলৈ। সম্প্ৰতি ভাৰতবৰ্ষত বহুত বেছি খলকনি তুলি থকা এটা কথা হৈছে যে ফেসবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম, টুইটাৰ আদিৰ নিচিনা সোশ্যাল নেটৱৰ্কিং সাইটবিলাক বন্ধ হৈ যাব নেকি। এই কাজিয়াখন হৈছে ভাৰত চৰকাৰ বনাম বহুজাতিক কোম্পানীবিলাকৰ মাজত। তাৰ ওপৰত আজি আমি আলোচনা কৰিম। সম্প্ৰতি এটা নতুন ৰুল আহিছে আৰু সেই ৰুলটো হৈছে দ্য ইনফৰমেশ্যন টেকনলজি ইণ্টাৰমিডিয়েৰী গাইডলাইনছ এণ্ড ডিজিটেল মিডিয়া এথিক্স কোড ৰুলছ 2021 আৰু এইটোক নিউ আইটি ৰুলছ 2021 বুলিও কোৱা হয়। আমাৰ ভাৰতবৰ্ষৰ আইটি এক্টখন হৈছে 2000 চনৰ আইটি এক্ট আৰু এই আইটি এক্টৰ জৰিয়তে ভাৰতবৰ্ষৰ ডিজিটেল প্লেটফৰ্মখিনি কন্ট্ৰোল কৰা হয় বা ডিজিটেল প্লেটফৰ্মখিনি চোৱা চিতা কৰা হয়। আৰু ৰুলছটো হৈছে এক্টৰ এটা সাবসিডিয়াৰী বস্তু। এক্টখন ভালদৰে সুপৰিচালিত কৰিবৰ কাৰণে কিছুমান ৰুলছ চৰকাৰে বনায়। এক্ট এখন পাৰ্লিয়ামেন্টত পাছ হয়, তাৰ পিছত প্ৰেসিডেন্টে সিগনেচাৰ কৰে, তাৰ পিছত এখন বিল এক্টত পৰিণত হয়। কিন্তু এই এক্টখন যদি সুচাৰুৰূপে চলাব লাগে, মানে এক্টৰ যিখিনি ৰুলছ এণ্ড ৰেগুলেশনছ আছে সেইখিনি যদি ভালকে ইমপ্লিমেন্ট কৰিব লাগে, মানে এক্টৰ অধীনত যিবিলাক ল থাকিব সেই ল বিলাক যদি ভালকে ইমপ্লিমেন্ট কৰিব লাগে তেনেহলে চৰকাৰে কিছুমান ৰুলছ বনায়। আৰু এই ৰুলছটো হৈছে সেই আইটি এক্ট 2000 অধীনত বনোৱা এটা ৰুলছ। এক্টখন পাছ কৰিছে পাৰ্লিয়ামেন্টে আৰু প্ৰেসিডেন্টে তাত সাইন কৰিছে আৰু ৰুলখিনি বনাইছে আমাৰ দেশৰ এক্সিকিউটিভ খিনিয়ে, যিখিনি টেম্পৰাৰী এক্সিকিউটিভ মানে চৰকাৰে বনাইছে, আৰু যিখিনি পাৰ্মানেন্ট এক্সিকিউটিভ সেইখিনিয়ে মানে বিউৰোক্ৰেট খিনিয়ে এইখিনি ইমপ্লিমেন্ট কৰিব লাগিব। সো এক্টৰ অধীনত ৰুল বিলাক বনে আৰু এইখিনি বনিছে আইটি এক্ট 2000 অধীনত। এইটো কোৱা হয় যে ইনফৰমেশ্যন টেকনলজি ইণ্টাৰমিডিয়েৰী। টাৰ্মটো ইণ্টাৰমিডিয়েৰী মানে কি? ইণ্টাৰমিডিয়েৰী মানে হৈছে যে এই যিবিলাক প্লেটফৰ্ম আছে ফেসবুক বা ইউটিউব বা হোৱাটছএপ, এই প্লেটফৰ্ম বিলাকত আমি তথ্য দি আছো। আজি মই এই ভিডিঅ'টো ইউটিউবত বনাই আছো, মানে ইউটিউবে এখন প্লেটফৰ্ম দিছে যিখন প্লেটফৰ্মত মই মোৰ নিজৰ কন্টেন্ট দি আছো। আৰু মই নিজৰ কন্টেন্ট দি ইউটিউবে জাস্ট প্লেটফৰ্মখন দিছে, মানে ইউটিউবে এখন কমিউনিকেশ্যনৰ মাধ্যম হিচাপে নিজৰ প্লেটফৰ্মখন দিছে, কিন্তু তাত যি কন্টেন্ট দিছে সেই কন্টেন্ট দিছে তাৰ ইউজাৰ খিনিয়ে। গতিকে ইণ্টাৰমিডিয়েটত আছে, মাজতে আছে, মানে ইণ্টাৰমিডিয়েৰী। এইটো হৈছে এটা কমিউনিকেশ্যনৰ মিডিয়াম, কিন্তু মিডিয়ামটো ইউজাৰ বিলাকৰ মাজত এটা প্লেটফৰ্ম হিচাপেহে দিছে। আজি মই হৈছো ডেটা ক্ৰিয়েটাৰ, মই এটা কন্টেন্ট ক্ৰিয়েট কৰিছো, আপুনি এই ভিডিঅ'টো চাই আছে মানে আপুনি ৰিচিপ্টাৰ, আপুনি লৈছে, আৰু তাৰ মাজত আছে প্লেটফৰ্মখন ইউটিউব। গতিকে ইউটিউবখন ইণ্টাৰমিডিয়েৰী। তেনেকে ফেসবুকত আমি ডেইলি বহুত গিগাবাইট ডেটা ফেসবুকত আমি দি আছো। কিবা এটা পোষ্ট কৰিছো, কিবা লিখিছো, কিবা ভিডিঅ' দিছো, তাৰ যোগেদি ফেসবুকত আমি বহুত ডেটা দি আছো। হোৱাটছএপৰ জৰিয়তে মই আপোনাৰ লগত কথা পাতিছো, তাৰ জৰিয়তে মোৰ মেছেজ বিলাক আপোনাৰ লগত ট্ৰান্সমিট হৈছে, আৰু মাজৰ প্লেটফৰ্মখন হৈছে হোৱাটছএপ। যেনেকে আছে, কুটো আমাৰ ইণ্ডিয়ান কোম্পানী, শেয়াৰচেট আছে, এইবিলাক কোম্পানী আছে, আৰু এইবিলাক হৈছে ইণ্টাৰমিডিয়েৰী। আৰু এই যি নতুন ৰুল ওলাইছে এইটো এই ইণ্টাৰমিডিয়েৰী বিলাকৰ কাৰণে ওলাইছে। ইণ্টাৰমিডিয়েৰী গাইডলাইনছ এণ্ড ডিজিটেল মিডিয়া এথিক্স, এইটো এথিক্স বুলি কৈছে। মানে এই কোম্পানী বিলাক চলিবৰ কাৰণে তেওঁলোকে কি এথিকেল বেকগ্ৰাউণ্ডত চলিব লাগিব, তেওঁলোকৰ মৰেল ভেলু কেনেকুৱা হ'ব লাগে, সেইকাৰণেতো এথিক্স বুলি কৈছে, যে এইটো তেওঁলোকৰ এটা এথিক্সৰ ভিতৰত পৰে। মানে যি নতুন ৰুল বনাইছে এইটোৰে ডিজিটেল মিডিয়াৰ এথিক্স এটাহে কভাৰ কৰা হৈছে। মানে কোম্পানী বিলাক কি এথিক্সৰ ভিতৰত চলিব লাগিব, কি ভেলু, তেওঁলোকৰ কি মূল্য, তেওঁলোকৰ মূল্যবোধ কি, সেই মূল্যবোধৰ আধাৰত চলিব, আৰু সেইকাৰণে এইটোক নাম দিছে এথিক্স কোড। আৰু এইটো ৰুলছ, কাৰণ এক্টৰ অধীনত এই ৰুলছটো বনিছে, আৰু সেইকাৰণে ৰুলছ 2021 চমুকৈ কোৱা হয় নিউ আইটি ৰুলছ 2021। আৰু এইটো প্ৰযোজ্য হ'ব 26 মেৰ পৰা, মানে
আজি হৈছে 28 মে আৰু 28 মে মানে 26 মেৰ পৰা 2021 26 মেৰ পৰা এটো প্ৰযোজ্য এই ৰুলস খিনি আমাৰ যিখিনি ডিজিটেল মিডিয়া ইন্টাৰমিডিয়েৰি আছে এই ইন্টাৰমিডিয়েৰি বিলাকক ফেব্ৰুৱাৰী মাহতে জনাইছিলে আৰু তেওঁলোকক 3 মান্থৰ এটা উইন্ডো দিছিলে যাতে তেওঁলোকে এই ৰুলস খিনি ফলো কৰিব পাৰে আৰু তাৰ পিছতেই আহিলে এই ডিজিটেল মিডিয়া ইন্টাৰমিডিয়েৰি ফেসবুক হোৱাটসঅ্যাপ গুগল এইবিলাক আৰু চৰকাৰৰ মাজত টাসল মানে কাজিয়াখন তাৰ পিছতে আৰম্ভ হ'ল আৰু এই ৰুলখিনি প্ৰকাশ কৰিছিলে মিনিষ্ট্ৰি অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশন টেকনলজি মেইটিয়ে প্ৰকাশ কৰিছে এই নতুন তথ্য প্ৰযুক্তি নিয়মাৱলী আৰু এই নিয়মাৱলীৰ অধীনত কিছুমান ফ্ৰিকশন পইণ্ট আছে কিছুমান ঘৰ্ষণৰ পইণ্ট আছে যে এই কোম্পানী বিলাক আৰু ভাৰত চৰকাৰৰ মাজত এতিয়া এই ঘৰ্ষণৰ পইণ্ট বিলাক কি আমি এতিয়া অধ্যয়ন কৰিম যদি কোনোবা এটা কোম্পানীৰ মানে ইন্টাৰমিডিয়েৰিৰ ৰেজিষ্টাৰ্ড ইউজাৰ 50 লাখৰ ওপৰত থাকে তেনেহলে সেই কোম্পানীটোৱে কিছুমান নিয়ম ফলো কৰিব লাগিব অনুসৰণ কৰিব লাগিব ৰেজিষ্টাৰ্ড ইউজাৰ 50 লাখ আজি ফেসবুকত ভাৰতবৰ্ষত ইউজাৰ কমেও 41 crore মান আছে হোৱাটসএপৰ ইউজাৰ 53 crore ইমান মান আছে লিংকডিনৰ ইউজাৰ 1.41 crore মানখিনি মান আছে গতে 50 লাখৰ ওপৰত যদি কোনোবা এটা ইন্টাৰমিডিয়েৰিৰ ইউজাৰ থাকে তেনেহলে সেই ইন্টাৰমিডিয়েৰিটোৱে এই ৰুলসখিনি ফলো কৰিব লাগিব ৰুলসখিনি কেনেকুৱা যে ভাৰতবৰ্ষত তেওঁলোকে এটা চিফ কমপ্লায়েন্স অফিচাৰ ৰাখিব লাগিব কমপ্লায়েন্স অফিচাৰ মানে যদি গভৰ্ণমেণ্টে কিবা ডিৰেকচন দিয়ে সেই ডিৰেকচনটো ইন্টাৰমিডিয়েৰিটোৱে ফলো কৰিবৰ কাৰণে তেওঁলোক মানে কমপ্লাই কৰিছে নে নাই সেইটো কথা জানিবৰ কাৰণে এটা কমপ্লায়েন্স অফিচাৰ লাগিব চিফ কমপ্লায়েন্স অফিচাৰ তাৰ পিছত ভাৰতৰ কাৰণে এটা নোডেল কন্টাক্ট পাৰসন লাগিব যাতে কোনোবাই আজি মই যদি আজি ফেসবুকক কন্টাক্ট কৰিব বিচাৰো তেনেহলে এটা নোডেল কন্টাক্ট লাগিব তেওঁলোকৰ এটা মানুহ থাকিব লাগিব যে যাক মই কন্টাক্ট কৰিব পাৰো আৰু এটা গ্ৰিভেন্স অফিচাৰ থাকিব লাগিব যদি ফেসবুকে মোৰ কিবা এটা পোষ্ট ব্লক কৰি দিলে তেনেহলে মই ফেসবুক কন্টাক্ট কৰিবৰ কাৰণে তেওঁলোকৰ এটা গ্ৰিভেন্স অফিচাৰ থাকিব লাগিব সেই গ্ৰিভেন্স অফিচাৰৰ অধীনত এটা সেলো থাকিব পাৰে বহু সংখ্যক কৰ্মীৰ এটা সেল থাকিব পাৰে কিন্তু এটা নোডেল অফিচাৰ থাকিব লাগিব যে গ্ৰিভেন্স অফিচাৰ আৰু এই গোটেই কিজন হ'ব লাগিব অল ইণ্ডিয়ান বৰ্তমান প্ৰেক্ষাপটত কি হৈছে যে ফেসবুকত যদি আমি এটা কিবা এটা কমপ্লেইন কৰো কিবা এটা পোষ্ট ৰিপৰ্ট কৰো বা কাৰোবাক ব্লক কৰো বা কিবা গ্ৰিভেন্স থাকে তেনেহলে সেইটো ইণ্ডিয়াত আমি ইণ্ডিয়া লেভেলত ফেসবুকৰ পৰা ইনফৰমেশনটো লোৱাৰ কোনো ব্যৱস্থা নাথাকে আমি ইস্যুটো ৰেজ কৰিব লাগে ফেসবুকৰ যি গ্লোবেল হেড আছে ইউএছৰ কেলিফৰ্নিয়াত সেই কেলিফৰ্নিয়াৰ পৰা আমাৰ ইনফৰমেশনটো ভাৰতবৰ্ষলৈ আহিব লাগে আৰু সেই কাৰণে আমাৰ ইউজাৰ খিনিয়ে বহুতখিনি প্ৰবলেম ফেস কৰে আৰু তাৰোপৰি এটা কথাটো হৈছে কি যে যেটো ফেসবুকটো এটা ইউএছ বেসড কোম্পানী বা ইউটিউব গুগল আদি কোম্পানীবিলাক ইউএছ বেসড কোম্পানী গতিকে এই কোম্পানী বিলাকৰ যিবিলাক লিগেল জুৰিসডিকশন থাকে সেই লিগেল জুৰিসডিকশনটো ইউএছত থাকে তেওঁলোকৰ লিগেল জুৰিসডিকশনটো ইণ্ডিয়াত নাথাকে আৰু যেতিয়া আমি ইস্যু এটা ৰেজ কৰিম আৰু ইস্যুটো ৰেজ কৰোঁ যেতিয়া সেই ইস্যুটো ইউএছৰ পৰা ৰিপ্লাই দিব লগা হয় তেনেহলে আমাৰ ভাৰতবৰ্ষৰ ইউএছৰ পৰা ৰিপ্লাই দিয়া মানুহটো আমাৰ ভাৰতবৰ্ষৰ লিগেল জুৰিসডিকশনৰ ভিতৰত নপৰে আৰু নপৰা কাৰণে আমি তেওঁলোকৰ এগেইনষ্টত কোনো এটা কেছ বা কিবা গ্ৰিভেন্স উঠাবৰ কাৰণে বহুতখিনি প্ৰবলেমৰ সন্মুখীন হ'ব লগা হয় এজন ভাৰতীয় মানুহে আৰু সেই কাৰণে গভৰ্ণমেণ্টে কৈছে কি যে তেওঁলোকৰ চিফ কমপ্লায়েন্স অফিচাৰ এটা লাগিব প্ৰতিটা ইন্টাৰমিডিয়েৰিৰ এটা চিফ কমপ্লায়েন্স অফিচাৰ লাগিব যে গভৰ্ণমেণ্টৰ কিবা ৰিকুৱেষ্ট কমপ্লাই কৰিছে নে নাই তাৰ উত্তৰ দিব পাৰিব সেই উত্তৰটো ইউএছৰ পৰা আহিলে নহব সেই উত্তৰটো কোনোবা ৰেসিডেন্ট ইণ্ডিয়ানৰ পৰা আহিব লাগিব চিফ কমপ্লায়েন্স অফিচাৰ থাকিব লাগিব কোম্পানীটোৰ এটা নোডেল কন্টাক্ট পাৰসন থাকিব লাগিব আমি ফেসবুকৰ কিবা ইস্যুৰ কাৰণে মাৰ্ক জুকাৰবাৰ্গক কন্টাক্ট কৰিব নোৱাৰো আমি এটা ইণ্ডিয়ান নোডেল কন্টাক্ট পাৰসন লাগিব যাক আমি কন্টাক্ট কৰিব পাৰো আৰু এটা গ্ৰিভেন্স অফিচাৰ থাকিব লাগিব আৰু এই গোটেইখিনি ইণ্ডিয়ান হ'ব লাগিব আমি ফেসবুকত কিবা গ্ৰিভেন্স উঠালে সেই গ্ৰিভেন্স আমি ইউএছত এৰাইজ কৰিব নোৱাৰো সেই গ্ৰিভেন্সৰ আনসাৰ ইউএছৰ পৰা আহিব নালাগিব হেতু আমাৰ ইণ্ডিয়াৰ টিমৰ পৰা আহিব লাগিব চৰকাৰে কৈছে এটো আৰু চৰকাৰে এইখিনি আসলতে আমাৰ কাস্টমাৰৰ কাৰণে কৈছে আৰু লগতে গভৰ্ণমেণ্টৰ চৰকাৰৰ যাতে ওভাৰসাইট এই ইন্টাৰমিডিয়েৰি বিলাকৰ ওপৰত থাকে তাৰ কাৰণে চৰকাৰে এইখিনি কথা কৈছে গতিকে আপাত দৃষ্টিত
চৰকাৰৰ কথাখিনি লেজিটিমেট, চৰকাৰৰ কথাখিনিত আমি ভুল দেখিবলৈ নাপাওঁ বৰ্তমান। তাৰ পিছত এটা কথা হৈছে কি, আৰু এটা কণ্ডিশ্যন কি, যে ৰেপ, সেক্সুৱেলি এক্সপ্লিচিট কণ্টেণ্ট অথবা নেশ্যনেল চিকিউৰিটিৰ প্ৰশ্নত মেছেজৰ ফাৰ্ষ্ট অৰিজিনেটৰ ক'ব লাগিব। সাপোজ মই এটা কিবা দেশদ্ৰোহী বা মই এটা কুপ বা কিবা এটা দেশৰ স্বাৰ্থ বিঘ্নিত কৰা কথা মই হোৱাটছএপৰ জৰিয়তে ফৰৱাৰ্ড কৰি আছো মানুহবিলাকলৈকে, আৰু তেতিয়া হোৱাটছএপে এই মেছেজটো অৰিজিনেট কাৰ পৰা হৈছে সেই কথাটো ক'ব লাগিব। বা ৰেপ বা সেক্সুৱেলি এক্সপ্লিচিট কণ্টেণ্ট, এতিয়া ৰিচেণ্টলি আমি দেখিবলৈ পাইছো যে বাংলাদেশৰ মানুহ কেইজনমানে, যুৱক আৰু যুৱতী কেইজনমানে এজনী বাংলাদেশৰ যুৱতীক ৰেপ কৰিছে বেংগলোৰত, ইণ্ডিয়াৰ বেংগলোৰ চিটিত, আৰু ভিডিঅ' এটা বনাই সেই ভিডিঅ'টো ছ'চিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল কৰিছে। আৰু আমি যদি এই কমপ্লায়েন্স, যদি এই ৰুলটো মানে ছ'চিয়েল নেটৱৰ্কিং চাইটবিলাকে কমপ্লাই কৰে, তেনেহ'লে আমি সেই ভিডিঅ'টো অৰিজিনেট ক'ৰ পৰা হৈছে সেই অৰিজিনেটৰটো আমি গম পাম, আৰু তাৰ জৰিয়তে আমি দোষীক কৰায়ত্ব কৰিব পাৰিম। গতিকে এই যিটো চৰকাৰৰ নীতি নিয়ম, এই নীতি নিয়মটো জনসাধাৰণৰ তথা দেশৰ সুৰক্ষাৰ স্বাৰ্থতে হোৱা বুলি আমি আপাত দৃষ্টিত ক'ব পাৰো। কিন্তু এইখিনিতে আহিলে কিছুমান ফ্ৰিকশ্যন পইণ্ট। এই ফ্ৰিকশ্যন পইণ্টবিলাক কি? এতিয়া ফ্ৰিকশ্যন পইণ্টবিলাক হৈছে, আৰু এটা কথাটো হৈছে কি, যে এই যি চিপ, এতিয়া আমি ফ্ৰিকশ্যন পইণ্টবিলাক কি চাম। তো ফ্ৰিকশ্যন পইণ্টবিলাক হৈছে যে, আৰু এটা কথা কি, যে চিফ কমপ্লেইন্স অফিচাৰ যিজন থাকে, এই চিফ কমপ্লেইন্স অফিচাৰজনে যদি সাপোজ ফেচবুকে এজন চিফ কমপ্লেইন্স অফিচাৰ ইণ্ডিয়াৰ কাৰণে দিলে, সাপোজ সামথিং এ ৰয়, এখেত চিফ কমপ্লেইন্স অফিচাৰ, যদি ফেচবুক পৰ্টেলটোত মানে কিবা কোনোবাই দেশদ্ৰোহী কিবা কথা কয় বা দেশৰ স্বাৰ্থ বিঘ্নিত কৰা কথা কিছুমান কয়, আৰু সেই কথাটো যদি ফেচবুক পৰ্টেলখনৰ জৰিয়তে গোটেই ভাৰতবৰ্ষত বিয়পি গৈ গোটেই ভাৰতবৰ্ষৰ মানুহে কথাটো গম পায়, তেনেহ'লে এই চিফ কমপ্লেইন্স অফিচাৰ যিজন থাকিব এ ৰয়, তেখেতক ক্ৰিমিনেলি কনভিক্ট কৰিব পাৰিব, তেখেতক ক্ৰিমিনেল কেছত দিব পাৰিব এই নতুন ৰুলৰ অধীনত, ক্ৰিমিনেল কেছত দিব পাৰিব। আৰু এই কথাটোৱে ছ'চিয়েল নেটৱৰ্কিং চাইটবিলাকে অবজেকশ্যন দেখাইছে যে কমপ্লেইন্স অফিচাৰ এজনক, মানে ছ'চিয়েল নেটৱৰ্কিং চাইটটোৰ নিজৰ এমপ্লয়ীক বেলেগে কৰা ভুলৰ কাৰণে ক্ৰিমিনেল কেছত দিব ভাৰত চৰকাৰে নোৱাৰিব, আৰু এইটো হৈছে এটা ফ্ৰিকশ্যন পইণ্ট। আৰু এই বিষয়ে আমি পিছৰ শ্লাইড কেইখনত ভালকে আলোচনা কৰিম। চ' হোৱাটছএপৰ অবজেকশ্যনটো কি হৈছে, যে 2017 চনত এটা জাজমেণ্ট দিছিলে সুপ্ৰিম কোৰ্টে। জাজমেণ্টটো আছিলে জাষ্টিছ K.S. পুট্টাস্বামী ভাৰ্চাছ ইউনিয়ন অফ ইণ্ডিয়া জাজমেণ্ট। এই জাজমেণ্টটোত কৈছিলে যে ৰাইট টু প্ৰাইভেচি ইজ এ ফাণ্ডামেণ্টেল ৰাইট, ৰাইট টু প্ৰাইভেচি মৌলিক অধিকাৰ হয়। গতিকে যদি ৰাইট টু প্ৰাইভেচি মৌলিক অধিকাৰ হয়, আৰু হোৱাটছএপে যদি মেছেজৰ অৰিজিনেটৰটো ক'ব লাগে, তেওঁলোকৰ এণ্ড টু এণ্ড এনক্ৰিপ্টেড মেছেজবিলাকৰ অৰিজিনেটৰটো যদি ক'ব লাগে, তেনেহ'লে সেইটো এটা ৰাইট টু প্ৰাইভেচিৰ ওপৰত এটাক বুলি হোৱাটছএপে কৈছে। হোৱাটছএপে এইটো অবজেকশ্যন দিছে। আৰু তাৰপিছত কৈছে যে লোকেল অথৰিটি এপইণ্ট কৰা মানে টু মাছ পলিটিকেল প্ৰেছাৰ আহি যাব। এইটোতো হয়ে, আজি হোৱাটছএপ বা ফেচবুক বা এই যিবিলাক ইণ্টাৰমিডিয়েৰী আছে, এই ইণ্টাৰমিডিয়েৰী বিলাকৰ স্কেল ইমান ডাঙৰ স্কেল যে তেওঁলোকে যদি এতিয়া US-ৰ পৰা এডমিনিষ্টাৰ কৰি তেওঁলোকে বহুতখিনি লোকেল প্ৰেছাৰ কম কৰি আছে। লোকেল প্ৰেছাৰৰ কাৰণে ইভেন আমাৰ কিছুদিন আগত চিৰাম ইনষ্টিটিউটৰ CEO আদাৰ পুনাৱালা ইভেন পলিটিকেল প্ৰেছাৰৰ কাৰণে UKত কিছুদিন থাকিব গৈছিলে, আৰু তেখেতে তাৰপিছত বহুতখিনি আমাৰ দেশৰ মিডিয়াত এই বিষয়ে বহুতখিনি চৰ্চাও হৈছিলে। আৰু যদি তেনেকৈ এই ইণ্টাৰমিডিয়েৰী বিলাকে যদি লোকেল অথৰিটি এপইণ্ট কৰি দিয়ে, তেওঁলোকে সেই লোকেল অথৰিটিত টু মাছ পলিটিকেল প্ৰেছাৰত আহি যাব। আৰু হোৱাটছএপে কৈছে যে এণ্ড টু এণ্ড এনক্ৰিপশ্যনৰ প্ৰতি এটা ভাবুকিৰ সৃষ্টি হ'ব। এতিয়া হোৱাটছএপৰ মেছেজবিলাক এণ্ড টু এণ্ড এনক্ৰিপ্টেড, মানে আমি যিবিলাক মেছেজ কৰোঁ এটাই আনটোৰ লগত, সেই মেছেজবিলাক হোৱাটছএপৰ
হোৱাটছএপে সেই মেছেজবিলাক তেওঁলোকৰ ডেটা চেণ্টাৰৰ পৰা এক্সট্ৰাক্ট কৰিব নোৱাৰে, কাৰণ এইবিলাক এণ্ড টু এণ্ড এনক্ৰিপ্টেড। আৰু যদি অৰিজিনেটৰটো ক'ব লাগে, মেছেজৰ অৰিজিনেটৰটো ক'ব লাগে, তেনেহ'লে সেই এণ্ড টু এণ্ড এনক্ৰিপশ্যনটো ভাঙি যাব, আৰু ভাঙি গ'লে তেতিয়া আল্টিমেটলি এটা গ্লোবেল ভিজিলেন্টিজিম মানে স্পন্সৰ্ড বাই গভৰ্ণমেণ্ট ষ্টাৰ্ট হ'ব। হোৱাটছএপে এইটো কথা কৈছে। আৰু কথাটো হৈছে কি, এই যিবিলাক ডিজিটেল মিডিয়া কোম্পানী আছে, এই কোম্পানীবিলাকে যেতিয়া এটা হোৱাটছএপ হৈছে এটা পিচ অফ কোড, এটা কোডিং, এটা ছফ্টৱেৰ কোড হোৱাটছএপ, আৰু হোৱাটছএপে যিটো এণ্ড টু এণ্ড এনক্ৰিপশ্যন কৰিছে, এই এণ্ড টু এণ্ড এনক্ৰিপশ্যনটো হোৱাটছএপৰ গোটেইবিলাক ইউজাৰৰ কাৰণে এণ্ড টু এণ্ড এনক্ৰিপশ্যন, আৰু এইটো এটা কোডত মানে তেওঁলোকৰ যিটো মেইন কোড আছে সেই কোডত কৰা এটা মডিফিকেশ্যন। আৰু যদি তেওঁলোকে অৰিজিনেটৰটো দিব লাগে এণ্ড টু এণ্ড এনক্ৰিপশ্যনটো ব্ৰেক কৰিব লাগিলে, আৰু এণ্ড টু এণ্ড এনক্ৰিপশ্যনটো ব্ৰেক কৰিব লাগিল মানে তেওঁলোকে এটা কোড তেওঁলোকৰ হোৱাটছএপৰ ছাৰ্ভাৰত ডেপ্লয় কৰিব লাগিল, যিটো কোড দিলে যে এণ্ড টু এণ্ড এনক্ৰিপশ্যনটো ভাঙি যায়। আৰু তেতিয়া এণ্ড টু এণ্ড এনক্ৰিপশ্যনটো নট অনলি ফৰ ডেট ক্ৰিমিনেল পাৰ্চন, হোৱাটছএপৰ যিমান ইউজাৰ আছে সেই গোটেইবিলাক ইউজাৰৰ কাৰণে সেই এণ্ড টু এণ্ড এনক্ৰিপশ্যনটো ভাঙি যাব। তেতিয়া কোনো মানুহৰে কোনো ইউজাৰৰে মেছেজ এণ্ড টু এণ্ড এনক্ৰিপশ্যন নাথাকিব, কাৰণ হোৱাটছএপে এটা ছিংগল কোড তেওঁলোকৰ ছাৰ্ভাৰত ডিপ্লয় কৰিছে, আৰু যিটো কোডৰ জৰিয়তে হোৱাটছএপ এপ্লিকেশ্যনটোত এটা পৰিৱৰ্তন আনিছে, এটা চেঞ্জ আনিছে। আৰু নহ'লে হোৱাটছএপে কি কৰিব লাগিব, যে যিহেতু এই এণ্ড টু এণ্ড এনক্ৰিপশ্যনটো ব্ৰেক কৰাটো অকল ভাৰত চৰকাৰে বিচাৰিছে, তেতিয়া তেওঁলোকে এটা ইণ্ডিয়া স্পেচিফিক হোৱাটছএপ বনাব লাগিব, আৰু যিটো এপ্লিকেশ্যনত অকল ইণ্ডিয়াত তেওঁলোকে মেছেজবিলাক এণ্ড টু এণ্ড এনক্ৰিপশ্যন নকৰিব, য'ত অকল ইণ্ডিয়াত অৰিজিনেটৰটো ক'ব পাৰিব মেছেজৰ, কিন্তু বাকী ছাপোজ ইউকেত এণ্ড টু এণ্ড এনক্ৰিপশ্যন থাকিব আৰু ইউকেত অৰিজিনেটৰটো ক'ব নোৱাৰে। আৰু এনেকুৱা ক্ষেত্ৰত হোৱাটছএপে এটা হিউজ টেকনলজিকেল ইনভেষ্টমেণ্ট কৰিব লাগিব, আৰু নট অনলি ইনভেষ্টমেণ্ট, এইটো অকল টকা পইচাৰ খেল নহয়, তেনেকুৱা ধৰণৰ স্কিল হোৱাটছএপৰ এমপ্লয়ী থাকিব লাগিব, আৰু এইটো এটা হিউমেন গাছ টাস্ক, আৰু সেইকাৰণে হোৱাটছএপে এটা অবজেকশ্যন দিছে যে তেওঁলোকে এই IT ৰুলছখিনি মানিব নিবিচাৰে। তেওঁলোকে ইভেন দিল্লী হাইকোৰ্টৰ ওচৰো চাপিছে। এতিয়া টুইটাৰৰ অবজেকশ্যনটো হৈছে যে মই আগতে ক'লো যে এই নতুন ৰুলছ মতে যিজন কমপ্লায়েন্স অফিচাৰ, সেই কমপ্লায়েন্স অফিচাৰজন অপৰাধী সাব্যস্ত হ'ব প্লেটফৰ্মত থকা কণ্টেণ্টৰ বাবে। কাৰণ ভাৰত চৰকাৰে ক'ব যে এটা ৰেপৰ ভিডিঅ' গোটেই মিডিয়াত চাৰ্কুলেট হোৱাৰ আগতে এই কমপ্লায়েন্স অফিচাৰজনে কিয় সেই ৰেপৰ ভিডিঅ'টো আদিতেই অন্ত পেলোৱাৰ ব্যৱস্থাটো নকৰিলে, আৰু তাৰ কাৰণে তেখেত অপৰাধী সাব্যস্ত কৰাৰ কাৰণে এজন যোগ্য ব্যক্তি। আৰু টুইটাৰে এইটো অবজেকশ্যন দিছে যে কমপ্লায়েন্স অফিচাৰজন অপৰাধী সাব্যস্ত হ'ব নোৱাৰে, কাৰণ প্লেটফৰ্মত থকা কণ্টেণ্টৰ কাৰণে, আৰু প্লেটফৰ্মত থকা কণ্টেণ্টটো যিহেতু বেলেগে দিছে, কোনোবা ন্যস্ত স্বাৰ্থ জড়িত মহলে সেই কণ্টেণ্টটো প্লেটফৰ্মখনত দিছে, আৰু কমপ্লায়েন্স অফিচাৰজনে সেই কণ্টেণ্টটো নুগুচোৱাৰ কাৰণে তেখেতক আমি এজন ক্ৰিমিনেল বুলি ক'ব নোৱাৰো। এইটো হৈছে টুইটাৰৰ অবজেকশ্যন। এতিয়া কথাটো হৈছে কি, যে যেতিয়া আমি এটা সাপোজ এটা চাইল্ড সেক্স ৰিলেটেড এটা কণ্টেণ্ট কোনোবাই টুইটাৰত দিলে সেই কণ্টেণ্টটো আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ জৰিয়তে মডাৰেট হ'ব। আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে কি কৰিব, কিছুমান কিৱৰ্ড বা ভিডিঅ'ৰ টাইপ এইবিলাক চাই কিছুমান কণ্টেণ্ট আঁতৰাব। কিন্তু যিহেতু বৰ্তমান এনেকুৱা ইণ্টাৰমিডিয়েৰী বিলাকত সাপোজ ফেচবুকতে আজি কিমান মেগাবাইট কিমান গিগাবাইট ডাটা জেনেৰেট হয়, আৰু এই গোটেই গিগাবাইট ডাটা আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ জৰিয়তে মডাৰেট কৰাটো ইমান ইজি নহয়। কিছুমান ডাটা উইদাউট মডাৰেশ্যন থাকি যাব, আৰু সেই মডাৰেশ্যন নকৰা ডাটাবিলাক ইউজাৰে ৰিপৰ্ট কৰিব লাগিব, আৰু ইউজাৰে ৰিপৰ্ট কৰিলেহে ফেচবুকৰ কমপ্লায়েন্স অফিচাৰে সেই ডাটাবিলাক প্লেটফৰ্মৰ পৰা গুচাব পাৰিব, আৰু এইখিনিৰ মাজত এটা টাইম গ্যাপ হয়তো ৰৈ যাব পাৰে। আৰু বৰ্তমান যিটো IT এক্ট আছে, IT এক্ট 2000ৰ মতে এনেকুৱা কণ্টেণ্ট যদি কোনোবাই ৰিকুৱেষ্ট কৰে যে এইটো চাইল্ড সেক্স ৰিলেটেড, যদি চৰকাৰে ৰিকুৱেষ্ট কৰে যে এই কণ্টেণ্টটো গুচাব লাগে, তেনেহ'লে সেই প্লেটফৰ্মখনে উইদিন 24 আৱাৰ্ছ সেই কণ্টেণ্টটো বৰ্তমান প্লেটফৰ্মৰ পৰা গুচাব লাগে, যদি চৰকাৰে
ৰিকুৱেষ্ট কৰে কিন্তু যদি কোনো ৰিপৰ্ট নকৰে তেনেহলে এই কন্টেন্ট বিলাক সাৰ্কুলেট হৈ গৈ থাকিব আৰু বৰ্তমান ডিজিটেল যুগত এটা কন্টেন্ট ভাইৰেল হ'বৰ কাৰণে মিনিটতকৈ কম সময় লাগে গতে কমপ্লায়েন্স অফিচাৰজনে এই কন্টেন্টটো মডাৰেট কৰিব নোৱাৰিব পাৰে আৰু তাৰ কাৰণে তেখেতক এজন ক্ৰিমিনেল বুলি ক'ব নোৱাৰি এইটো টুইটাৰে অবজেকশন দিছে আৰু তাৰোপৰি টুইটাৰে কৈছে যে ফ্ৰীডম এণ্ড স্পীচ এণ্ড এক্সপ্ৰেছন বাক স্বাধীনতাৰ ওপৰত এটা আঘাত কৰা হ'ব কিয়নো বহুত মানুহে টুইটাৰত নিজৰ ভিউ পইণ্ট বিলাক ব্যক্ত কৰে আৰু যদি আমি এই ৰুলছ খিনি মানো তেনেহলে মানুহৰ ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছনৰ ওপৰত এটা আঘাত হ'ব আৰু এটা যিটো বস্তু এটা ডেমক্ৰেটিক প্ৰিন্সিপলৰ এগেইনষ্টত যাব টুইটাৰে এইটো অবজেকশন দিছে আৰু টুইটাৰে বৰ্তমানলৈকে আজিৰ দিনলৈকে এই ৰুলছ খিনি সম্পূৰ্ণৰূপে ফলো কৰা নাই তেওঁলোকে ৰিসেন্টলি তেওঁলোকৰ এজন নোডেল অফিচাৰ এজন লয়াৰক নোডেল অফিচাৰ বুলি দিছে কিন্তু বাকি পোষ্ট বিলাক তেওঁলোকে এতিয়ালৈকে দিয়া নাই আৰু তাতে হৈছে টুইটাৰৰ অবজেকশনটো যে ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছনৰ ওপৰত এটা আঘাত হ'ব এই নতুন ৰুলছ খিনি সো এতিয়া কথাটো হৈছে যে চৰকাৰে কি কৈছে চৰকাৰে এইটো বক্তব্য দিছে যে ৰাইট টু প্ৰাইভেচি লগত থাকিব ৰিজনেবল ৰেষ্ট্ৰিকশন আমি জানো যে আমাৰ যিকেইটা ফান্ডামেন্টাল ৰাইটস আছে মানে মৌলিক অধিকাৰ আছে এই মৌলিক অধিকাৰ কেইটাই কোনোটোৱেই এবসলিউট নহয় গোটেইকেইটা মৌলিক অধিকাৰত ৰিজনেবল ৰেষ্ট্ৰিকশন থাকিব লাগে বাক স্বাধীনতা এই বাক স্বাধীনতাটো এবসলিউট নহয় আমি মন গলে যি কোনো কথা ক'ব নোৱাৰো আমি তেনেকুৱা কথা ক'ব লাগিব যিটো কথাই আমি তেনেকুৱা কথা ক'ব নালাগে যি আমাৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত আঘাত দিয়ে তেনেকুৱা কথা আমি ক'ব নালাগে আৰু তেনেকৈ ৰাইট টু প্ৰাইভেচিও এবসলিউট নহয় ৰাইট টু প্ৰাইভেচিৰ লগত থাকিব ৰিজনেবল ৰেষ্ট্ৰিকশন আৰু চৰকাৰে কৈছে যে নতুন আইটি ৰুলৰ জৰিয়তে আমি যিখিনি ৰেষ্ট্ৰিকশন দিব বিচাৰিছো এইখিনি হৈছে ৰিজনেবল ৰেষ্ট্ৰিকশন আৰু চৰকাৰে কৈছে যে আমি প্ৰতিটা কেছত আমাক অৰিজিনেটৰ নালাগে মেছেজৰ অৰিজিনেটৰ প্ৰতিটো কেছত আমাক লাগিব সিলেক্ট কেছত আৰু যেতিয়া এখন কম্পিটেন্ট কোৰ্টে অৰ্ডাৰ দিব তেতিয়াহে আমাক মেছেজৰ অৰিজিনেটৰ লাগিব কিন্তু হোৱাটসঅ্যাপে কৈছে যে মেছেজৰ অৰিজিনেটৰ যদি আমি এটা কেছত দিব লাগে তেনেহলে আমি গোটেই ইউজাৰৰে এন্ড টু এন্ড এনক্ৰিপশনটো ব্ৰেক কৰিব লাগিব কাৰণ আমাৰ পিস অফ কোড অকল এটা পিস অফ কোড আমি হোৱাটসঅ্যাপৰ কাৰণে ডিপ্লয় কৰিম আৰু কথাটো হয়ও কাৰণ প্ৰত্যেকজন ইউজাৰৰ কাৰণে এটা নতুন কোড হোৱাটসঅ্যাপে নবনাই হোৱাটসঅ্যাপে এটা ইউনিভাৰ্সেল কোড বনাব যিটো কোড তেওঁলোকে নিজৰ সাৰ্ভাৰত ডিপ্লয় কৰিব আৰু চৰকাৰে কৈছে যে অল সিলেক্ট কেছত যদি কম্পিটেন্ট কোৰ্টে অৰ্ডাৰ দিয়ে তেনেহলে আমাক অৰিজিনেটৰ লাগিব চৰকাৰে বস্তুটো বহুত সিম্পলিফাই কৰি কৈছে কিন্তু হোৱাটসঅ্যাপৰ কাৰণে যেটো পসিবল নহয় বা মিডিয়া ইন্টাৰমিডিয়েট বিলাকৰ কাৰণে যেটো পসিবল নহয় তাৰ পিছত কৈছে চৰকাৰে কৈছে যে হোৱাটসঅ্যাপে ফেসবুকৰ লগত মাৰ্কেটিং এণ্ড এডভাৰটাইজিং পাৰপাছত সকলো ইউজাৰ ডাটা শেয়াৰ কৰে যে আমাক অৰিজিনেটৰৰ ইনফৰমেশনটো দিব নোৱাৰে কিন্তু হোৱাটসঅ্যাপে ফেসবুকৰ লগত মাৰ্কেটিং আৰু এডভাৰটাইজিং পাৰপাছত সকলো ইউজাৰ ডাটা শেয়াৰ কৰি আছে তাৰোপৰি টুইটাৰে যি অবজেকশন দেখাইছে তাত চৰকাৰে কৈছে যে টুইটাৰ শুড ষ্টপ বিটিং এৰাউণ্ড দা বুশ মানে চৰকাৰে টুইটাৰে চালে বেৰে কোবোৱা কথা বন্ধ কৰিব লাগে আৰু টুইটাৰ নামৰ বিদেশী কোম্পানীটোৱে চৰকাৰে যি ইন্টাৰমিডিয়েট ৰুলছ দিছে সেই ৰুলছ ফলো কৰিব লাগে চৰকাৰে হেতু টুইটাৰক কথাটো কৈছে সো কিন্তু এই যিখিনি ৰুলছ দিছে এই ৰুলছখিনি গুগল ফেসবুক স্ন্যাপচ্যাট শেয়াৰচ্যাট এই কোম্পানী বিলাকে ফলো কৰিছে আৰু ৰিসেন্টলি হোৱাটসঅ্যাপও ফলো কৰিছে বৰ্তমানলৈকে ফলো নকৰা কোম্পানীটো হৈছে অকল টুইটাৰ সো এতিয়া কথাটো হৈছে যে সঁচাকৈ বন্ধ হ'ব নেকি সো সাবসেকশন 1 of section 79 of the IT rules 2021 এই যি নতুন IT rules আহিছে তাৰ সাবসেকশন 1 section 79 ৰ সাবসেকশন 1 ত কৈছে যে প্ল্যাটফৰ্মত থকা ডেটাৰ কাৰণে ইমিউনিটি প্ৰদান কৰে যে প্ল্যাটফৰ্মত যদি কোনোবাই কিবা লিখে তাৰ কাৰণে এই ইন্টাৰমিডিয়েট বিলাকক ইমিউনিটি প্ৰদান কৰিছে যে তেওঁলোক ইমিউন যে প্ল্যাটফৰ্মত যদি মই কিবা এটা লিখো মই চৰকাৰক ক্ৰিটিসাইজ কৰো বা এই
যিকোনো কথা মই কওঁ তাৰ কাৰণে প্লেটফৰ্মটো দায়বদ্ধ নহয়, প্লেটফৰ্মৰ কোনো দোষ নাই। কিন্তু যদিহে এটা লগাই দিছে ইফ এণ্ড অনলি ইফ লগাই দিছে, যদিহে বেলেগ আইন কানুনত একো প্ৰতিবন্ধকতা নাথাকে, আৰু এই যদিহে বেলেগ আইন কানুনত একো প্ৰতিবন্ধকতা নাথাকে আৰু এই প্ৰতিবন্ধকতাটো এই নতুন আইটি ৰুলছত আনি দিছে। প্ৰতিবন্ধকতাটো এই ৰেপ, চাইল্ড সেক্স এক্সপ্লিসিট কন্টেন্ট, এই প্ৰতিবন্ধকতাটো ইয়াতে আনি দিছে যে প্লেটফৰ্মত থকা কন্টেন্টৰ কাৰণে এই ইন্টাৰমিডিয়েৰি বিলাক ইমিউন, তেওঁলোকে কোনো ৰিপ্লাই দিব নালাগে। যদি প্লেটফৰ্মত কোনোবাই যি ডেটা দিয়ে, কোনোবাই পোষ্ট দিলে, তাৰ কাৰণে এই যিবিলাক ইন্টাৰমিডিয়েৰি আছে তেওঁলোকে একো উত্তৰ দিব নালাগে, যদিহে আইন কানুনত একো প্ৰতিবন্ধকতা নাথাকে। যদি আইন কানুনত ব্যৱস্থা থাকে যে, মানে এইটোৱে কৈছে যে যদি আইন কানুনত ব্যৱস্থা থাকে যে এই ইন্টাৰমিডিয়েৰি বিলাকে ৰিপ্লাই দিব লাগিব, তেতিয়াহ'লে তেওঁলোকে ৰিপ্লাই দিব লাগিব। আৰু যদি আইন কানুনে নকয় যে ৰিপ্লাই দিব নালাগে, তেনেহ'লে ৰিপ্লাই দিব নালাগে। গতিকে ঘূৰি পকি আলটিমেটলি কথাটো হৈছে যে যদি এই ইন্টাৰমিডিয়েৰি বিলাকে চৰকাৰৰ কথা নুশুনে, চৰকাৰে দিয়া ৰুলছ ৰেগুলেশ্যনছ ফলো নকৰে, তেনেহ'লে চৰকাৰৰ হাতত পিনেল একশ্যন লোৱাৰ ব্যৱস্থা আছে। অৰ্থাৎ এই ইন্টাৰমিডিয়েৰি বিলাক চৰকাৰে বেন কৰি দিব পাৰে, চৰকাৰে বন্ধ কৰি দিব পাৰে, যদি এটা ইন্টাৰমিডিয়েৰিয়ে চৰকাৰৰ কথা নুশুনে। চৰকাৰৰ ৰুলছ ৰেগুলেশ্যনছ এই আইটি কোম্পানী বিলাকে কমপ্লাই কৰিব লাগিব। আজি কিছু মাহমান আগতে ব্ৰাজিলত ফেচবুকৰ ব্ৰাজিল হেডজনক হেৰি কৰিছিলে, তেখেতক মানে চৰকাৰে গ্ৰেপ্তাৰ কৰিছিলে এনেকুৱা ৰুলছ ৰেগুলেশ্যন ফলো নকৰাৰ কাৰণে। ফেচবুকৰ ব্ৰাজিল হেডজনক মানে চৰকাৰে গ্ৰেপ্তাৰ কৰিছিলে ৰুলছ ৰেগুলেশ্যন ফলো নকৰাৰ কাৰণে। আৰু এই গ্লোবেল যিবিলাক আইটি কোম্পানী আছে, ইন্টাৰমিডিয়েৰি বিলাক আছে, এই MNC বিলাকো কোনো দেশৰ চৰকাৰৰ ঊৰ্ধ্বত নহয়। চৰকাৰে ইচ্ছা কৰিলে কোনোবা এটা ইন্টাৰমিডিয়েৰি বন্ধ কৰি দিব পাৰে। আমি ৰিচেন্টলি এনেকুৱা ঘটনা দেখিবলৈ পাইছো টিকটকৰ ক্ষেত্ৰত। টিকটক চৰকাৰে এটা নটিফিকেশ্যন উলিয়াই এক ৰাতিৰ ভিতৰতে বন্ধ কৰি দিলে। আৰু এই আইটি কোম্পানী বিলাকৰো ভৱিষ্যত এনেকুৱা হ'ব পাৰে, কিন্তু তাৰ মাজত আছে বহুতখিনি ইন্টাৰনেশ্যনেল ৰেমিফিকেশ্যন। এই ইন্টাৰনেশ্যনেল ৰেমিফিকেশ্যন বিলাক কি হ'ব পাৰে, যে টিকটক বন্ধ কৰোতে চাইনা আমাৰ এখন শত্ৰু ৰাষ্ট্ৰ, চাইনাৰ লগত আমাৰ বহুতখিনি চাইনিজ ইনভেষ্টমেণ্ট আমি ইণ্ডিয়াত হ'বলৈ নিদিওঁ। বা ৰিচেন্টলি 5G ট্ৰায়েল হওঁতে বা 5G অকশ্যন হওঁতে আমি চাইনিজ কোম্পানী হুৱেই অংশগ্ৰহণ কৰিবলৈ নিদিলো, আমি অকল ইণ্ডিয়ান কোম্পানীখিনিহে অংশগ্ৰহণ কৰিবলৈ দিলো। আৰু আমি ইণ্ডিয়াত যিবিলাক বৰ্তমান টেলিকম কোম্পানী বিলাকে যিবিলাক তেওঁলোকৰ ইকুইপমেণ্ট ইউজ কৰি আছে, সেই ইকুইপমেণ্ট বিলাক গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কৈছে যে চাইনাৰ পৰা অনা ইকুইপমেণ্ট হলে বহুতখিনি টেক্স দিব লাগিব। গতিকে চাইনাৰ পৰা লাহে লাহে ইম্পৰ্ট চৰকাৰে বন্ধ কৰি আছে। আৰু টিকটক কোম্পানীটো যিহেতু চাইনিজ অৰিজিন আছিলে, আৰু চাইনিজ অৰিজিন থকা কাৰণে টিকটকে ইণ্ডিয়াৰ পৰা বহুতখিনি ৰেভিনিউ চাইনালৈকে লৈ গ'লহেঁতেন। আৰু সেইকাৰণে চৰকাৰে টিকটক বা যিখিনি কেম স্কেনাৰ এইবিলাক ৰাতিৰ ভিতৰতে বন্ধ কৰি দিলে। আৰু যদি এতিয়া টুইটাৰ, ফেচবুক, ইউটিউব এই কোম্পানীবিলাক বন্ধ কৰি দিয়ে, তেনেহ'লে ভাৰতবৰ্ষৰো ইউনাইটেড ষ্টেটছ অফ আমেৰিকাৰ মাজত এটা ফ্ৰিকশ্যন আহি যাব, এটা ঘৰ্ষণ আহি যাব। আৰু এই ঘৰ্ষণটো ভাৰতবৰ্ষই হোৱাটো নিবিচাৰে। আমেৰিকাৰ নিচিনা শক্তিশালী ৰাষ্ট্ৰ, আৰু আমেৰিকা হৈছে আমাৰ এখন ষ্ট্ৰেটেজিক পাৰ্টনাৰ, আৰু এই ষ্ট্ৰেটেজিক পাৰ্টনাৰৰ লগত ভাৰতবৰ্ষই এটা সংঘৰ্ষ হোৱাটো কোনো কাৰণতেই নিবিচাৰে। আৰু সেইকাৰণে বৰ্তমানৰ প্ৰেক্ষাপটত এই US অৰিজিন কোম্পানীবিলাক বন্ধ কৰাৰ কোনো চান্স নাই। যদি চাইনিজ কোম্পানী হ'লহেঁতেন তেতিয়া হয়তো বন্ধ হৈ গ'লহেঁতেন, বন্ধ কৰিব পাৰিলেহেঁতেন। কিন্তু আন্তঃৰাষ্ট্ৰীয় কনচিকুৱেঞ্চৰ কাৰণে, ইণ্টাৰনেশ্যনেল ৰেমিফিকেশ্যনৰ কাৰণে এই কোম্পানীবিলাক ভাৰত চৰকাৰে বন্ধ কৰিব নিবিচাৰে। চ' আজিলৈ এইখিনিয়েই। যদি আপোনালোকে ভাল পাইছে আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি কিবা প্ৰশ্ন থাকে আইদাৰ কমেণ্ট বক্সত নহ'লে মেছেজ কৰিব পাৰে। ধন্যবাদ, আজিলৈ এইখিনি।